আজি অযোধ্যাত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা তাৰ লগত সংগতি ৰাখি আমি মৰাণত ৫,০০০ ওপৰ আমি ৰাইজ ভক্তসকল গলি গলি ঘূৰিছো। ৰাম লক্ষ্মণ সীতাৰ প্ৰতিমূৰ্তি আমি উন্মোচন কৰি আমি ৰাইজক লগত লৈ আমি শোভাযাত্ৰা অনুসৰণ কৰিছো। সকলো ৰাইজ ওলাই আহিছে, সকলো ৰাইজ ওলাই আহি এই ৰেলীত অংশগ্ৰহণ কৰিছে। শোভাযাত্ৰাত সকলো ৰাইজ আনন্দ আত্মহাৰা। ৰাম ভগৱান আজি বহু দিনৰ মূৰত ৫৫০ বছৰ সাধনাৰ ফলত ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছে। সকলো ৰাইজ সনাতন ধৰ্মী লোক সকলো শ্ৰেণীৰ ৰাইজ ওলাই ইয়াত অংশগ্ৰহণ কৰিছে। আপোনালোকে দেখিছে। গতিকে এই দিনটো আমাৰ কাৰণে ঐতিহাসিক দিন। আজিৰ দিনটো ২২ জানুৱাৰী ২০২৪ আমাৰ ইতিহাসৰ এক স্বৰ্ণিল দিন। এই দিনত আমাৰ কাৰণে গৌৰৱৰ দিন আৰু আমি এই প্ৰভু ৰাম জন্মভূমি উন্মোচিত হৈছে। সকলো ৰাইজ মৰাণৰ ইয়াৰ আশে পাশে থকা ৰাইজ হিলদোল ভাঙি ওলাই আহিছে, এই প্ৰচেছনত অংশগ্ৰহণ কৰিছে। আপোনালোকে নিশ্চয় দেখিছে যে তেওঁলোকৰ নিজৰ আজি দিনজোৰা কাৰ্যসূচীৰে এই কাৰ্যসূচী পালন কৰা।